মাজত দুটা দিন আছে সমগ্ৰ দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস যাৰ বাবে তুংগত উঠিছে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে নিৰাপত্তাৰক্ষী পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিছে অসম আৰক্ষী সশস্ত্ৰ সীমাবল কমাণ্ডো বেটেলিয়ন অসম আৰক্ষীৰ ডগ স্কোৱাডকে ধৰি নিৰাপত্তা বাহিনীৰ কেইবাটাও গোটে সমগ্ৰ দেশজুৰি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱক লৈ চলিছে প্ৰস্তুতি স্বাধীনতা দিৱসৰ কেন্দ্ৰসূচীৰ পেৰেডত বিহুৰ সংযোজন ঘটিছে ফাৰ্ষ্ট বিএন এনসিসি প্লাটুনে পেৰেডৰ মাজত প্ৰদৰ্শন কৰিব বিহু অনুশীলনৰ পৰা আমাক দেখুৱাই গৈছে দীপাংকৰ দাসে আমি পুনে পুনে আকৌ দীপাংকৰ ওচৰলৈ যাম ৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন আৰু কাইলৈ চূড়ান্ত অনুশীলন হ'ব পেৰেডৰ আৰু কেন্দ্ৰীয়ভাৱে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যি পেৰেড অনুষ্ঠিত হ'ব তাৰে অন্তিম মুহূৰ্তৰ কিছু ছবি মোৰ দৰ্শকসকলক দেখুৱাইছোঁ য'ত টিচকে দেখুৱাই আছে এটাৰ পিছত আনটোকৈ প্লাটুনে এইদৰে অন্তিম আখৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু এয়া দেখুৱাইছোঁ অসম আৰক্ষীৰ বীৰাংগনাৰ বাহিনী আৰু বীৰাংগনা বাহিনীক নেতৃত্ব দি তেওঁলোকে এয়া পেৰেডত অংশগ্ৰহণ কৰিছে কলা পোচাকেৰে এয়া অসম আৰক্ষীৰ 24 নম্বৰ বীৰাংগনা কমাণ্ডো বাহিনী একেলগে দেখুৱাইছোঁ সৌদিনা পাছিং আউট হোৱা অসম আৰক্ষীৰ কমাণ্ডো জোৱানসকলে এইদৰে পেৰেডত অংশগ্ৰহণ কৰিব তেওঁলোকৰ এই বিশেষ প্লাটুনত তেওঁলোকে অংশগ্ৰহণ কৰিছে এটাৰ পিছত আনটোকৈ প্লাটুনৰ অংশগ্ৰহণ আৰু অসম আৰক্ষীৰ যিটো ঘোষ বাদন কৰা যিটো বেছ দল আছে এই দলটো এই মুহূৰ্তত এইদৰে আনক শংখ বজাই তেওঁলোকে এইদৰে পেৰেডত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ইয়াত পতাকা উত্তোলন কৰিব যোৱাবাৰ আমি দেখিছিলোঁ তেওঁ ডিব্ৰুগড়ত তেওঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল তাত তেওঁ পতাকা উত্তোলন কৰিছিল কিন্তু এইবাৰ তেওঁ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় যি কাৰ্যসূচী তাত তেওঁ অংশগ্ৰহণ কৰিব আৰু এয়া 16 নম্বৰ আছাম বেটেলিয়নৰ জোৱানসকল তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিব আৰু এয়া BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা যি জোৱানসকলে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে পেৰেডত যি সূচীত তেওঁলোকে এই মুহূৰ্তত অংশগ্ৰহণ কৰিছে আৰু এয়া CRPF যাক DC হিচাপে GP সিঙে নেতৃত্ব দি আছে গোটেই ভাৰতবৰ্ষত আৰু সেই বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ লগে লগে CRPFৰ জোৱানসকলে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব আৰু CISF দেশৰ বাবে এইসকল জোৱানে যি অহৰহ তেওঁলোকে কৰ্মত বৰ্তি হৈ থাকে তেওঁলোকে এইবাৰ এয়া পেৰেডত অংশগ্ৰহণ কৰিব BSFৰ যি বেছ ইয়াৰ ঘোষ বাহিনী বুলি কোৱা হয় তেওঁলোকে এইবাৰ অংশগ্ৰহণ কৰিব ইয়াত কেৱল সেনা জোৱানসকলেই নহয় অসম আৰক্ষীৰ জোৱানেই নহয় গুৱাহাটী মহানগৰীৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীও এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব আৰু SSBৰ জোৱানসকলক এই মুহূৰ্তত দেখুৱাইছোঁ খুব পৰিপাটিকৈ তেওঁলোকৰ যিদৰে সেনাৰ যি ধৰণৰ এটা পৰিচয় সেই পৰিচয় তেওঁলোকে এবাৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত তেওঁলোকে দাঙি ধৰিব আৰু এয়া দেখুৱাইছোঁ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ আৰক্ষীয়ে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব তেওঁলোকেও ইয়াত অংশগ্ৰহণ কৰিছে ঠিক একেদৰে অসম আৰক্ষীৰ যি জোৱানসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হয় সেই পেৰেডৰ অংশগ্ৰহণ তেওঁলোকে এইবাৰ কৰিব প্ৰতিবাৰে অসম আৰক্ষীৰ কেইবাটাও বেটেলিয়নে পৃথকে অংশগ্ৰহণ কৰে আৰু এইবাৰ 18 নম্বৰ আছাম বেটেলিয়নৰ জোৱানসকলে ইয়াত অংশগ্ৰহণ কৰিব এয়া অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰৰ মহিলা জোৱানসকলে ঘোষ বাদন কৰিব যি ঘোষ বাদনৰ তেওঁলোকে অন্তিম আখৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু কাইলৈ ৰাজ্যৰ DGP আৰক্ষী সঞ্চালকগৰাকীৰ উপস্থিতিত অন্তিম কাৰ্যসূচী বা অন্তিম পেৰেডত অংশগ্ৰহণ কৰিব আৰু তাৰ পূৰ্বে যাতে কোনো ভুল ত্ৰুটি ৰৈ নাযায় কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত থাকিব তেওঁৱে পতাকা উত্তোলন কৰিব গতিকে সেই সূচীত সৰ্বমুঠ এইবাৰ
25টাকৈ প্লেটুনে অংশগ্ৰহণ কৰিব প্ৰায় 10,000 লোকৰ ইয়াত অংশগ্ৰহণ বা ইয়াত সমাবেত হোৱাৰ এটা কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব সাংস্কৃতিক অনুষ্ঠান আছে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে তেওঁলোকে দেশপ্ৰেমমূলক কাৰ্যসূচী তেওঁলোকে পৰিৱেশন কৰিব SSB সীমা সুৰক্ষা বলৰ ঘোষ বাদন তেওঁলোকে ইয়াত কৰিব বিশেষকৈ এইবাৰ হাৰ্চ বেণ্ড ডগ স্কোৱাড আৰু বাইকেৰে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অংশগ্ৰহণ কৰিব উৰি থাকিব আমাৰ দেশৰ স্বাভিমান জাতীয় পতাকা এই পতাকাখনৰ তলতে পতাকাৰ সন্মুখেৰে এইসকল জোৱানে মুখ্যমন্ত্ৰীক অভিবাদন জ্ঞাপন কৰিব আৰু মুখ্যমন্ত্ৰীয়ে সেই অভিবাদন গ্ৰহণ কৰিব আৰু ইয়াৰ NCC কেডাৰসকলে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰতি বছৰ তেওঁলোকে আহে আৰু এইবাৰো তেওঁলোক পৃথক নহয় যি ঘোষ বাটনৰ যি সুৰ লয়লা ভংগী এক দায়িত্বৰ যি চানেকি এয়া দাঙি ধৰা হ'ব ডগ স্কোৱাডসমূহ দেখুৱাইছোঁ এই মুহূৰ্তত ডগ স্কোৱাডৰ দল যাব একেদৰে অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰা জৰুৰীকালীন যি সেৱা অগ্নি নিৰ্বাপক বাহিনী সেই অগ্নি নিৰ্বাপক বাহিনীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে 30খনকৈ বাইক লৈ তেওঁলোকে অত্যাধুনিক যি কাৰুকাৰ্যৰে এক প্ৰকাৰ ভৰপূৰ বা তেওঁলোকৰ শক্তি তেওঁলোকে এই পেৰেডৰ জৰিয়তে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব হৰ্চ স্কোৱাড অসম আৰক্ষীৰ এটা চিনাকি তেওঁলোকে বছৰ ধৰি তেওঁলোকে এইসমূহ প্ৰশিক্ষণৰ এক প্ৰকাৰ তেওঁলোকে নিজকে মনোনিৱেশ কৰে আৰু সেই তেওঁলোকৰ কাৰুকাৰ্য তেওঁলোকৰ পাৰদৰ্শিতা তেওঁলোকে এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তেওঁলোকে প্ৰদৰ্শন কৰিব গতিকে ইয়াৰ পিছতে এই পেৰেড শেষ হ'ব পেৰেড শেষ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব আৰু মুখ্যমন্ত্ৰীৰ ভাষণৰ পিছতে 7খনকৈ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে ইয়াত সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব প্ৰতিটো অনুষ্ঠানত দেখিবলৈ পোৱা যাব দেশভক্তিমূলক তেওঁলোকৰ প্ৰেৰণা তেওঁলোকৰ পাৰদৰ্শিতা গতিকে এয়া আমি কৃষকে যি পৰিৱেশ এই মুহূৰ্তত কেমেৰাৰ লেন্সেৰে দৰ্শকসকলক দেখুৱাইছে সেই পৰিৱেশ এই মুহূৰ্তত আমি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি অন্তিম যি কাৰ্যসূচী এই অন্তিম কাৰ্যসূচীৰ অনুশীলনৰ কিছু পৰিৱেশ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ
আৰু ইতিমধ্যে